নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। ৰাজ্যৰ প্ৰাধিকৃত অৰ্থাৎ প্ৰভিন্সিয়েলাইজড আৰু গট অৰ্থাৎ চৰকাৰী স্কুলসমূহৰ ক্ষেত্ৰত এবাৰ ৰাজ্য চৰকাৰৰ পুনৰ প্ৰবঞ্চনা। শিক্ষাবৰ্ষ প্ৰায় শেষেও অৱস্থা হৈছে। 31 মাহ পাবৰ হ'ল। নতুন শিক্ষাবৰ্ষ অহা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ৰাজ্যৰ অসম চৰকাৰ এইবাৰ এই শিক্ষা ব্যৱস্থা বিশেষ শিক্ষাবৰ্ষৰ বাবে নতুনকৈ যিটো শিক্ষাবৰ্ষ আৰম্ভ হ'ব তাৰ পৰৱৰ্তী আগৰ যিটো শিক্ষাবৰ্ষ শেষ হোৱাৰ আগতেই যিটো বিদ্যালয়ৰ কাৰণে ধনবিলাক দিব লাগে, বাজেটবিলাক শেষ কৰিব লাগে 31 মাৰ্চৰ আগত। কিন্তু অসম চৰকাৰে এতিয়া শিক্ষাবৰ্ষ শেষ পৰ্যায় পাইছে, এতিয়ালৈকে তেওঁলোকৰ বাজেটসমূহ বিতৰণ কৰা নাই। প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষকসকলে এতিয়ালৈকে বাৰ্ষিক অনুদানৰ 50% ধন এতিয়ালৈকে পোৱা নাই আৰু বিদ্যালয় লাগিছে এবাৰ হাহাকাৰ। কিনিব পৰা নাই চক ডাষ্টাৰ, ডেস্ক বেঞ্চ মেৰামতি কৰিবলৈ আৰু পৰীক্ষাগাৰৰ সামগ্ৰী কিনিবলৈও ধনৰ অভাৱ। লগতে ৰাজ্যৰ যি টিউটৰ শিক্ষক আছে সেই শিক্ষকসকলৰ দৰমহাও তেওঁলোকৰ যিটো এৰিয়া আছে সম্পূৰ্ণভাৱে এতিয়ালৈকে দিয়া নাই। তেওঁলোকৰ যি দৰমহাৰ এৰিয়া লাগিছে সেই এৰিয়া 31 তাৰিখৰ আগতেই মোকলাই দিয়া কথা, কিন্তু আজিলৈকে দিয়া নাই। তেওঁলোকৰ মাজত এতিয়া লাগিছে হাহাকাৰ। টিউটৰ শিক্ষকসকলে এনেই তেওঁলোকৰ সামান্য পৰিমাণৰ মাননি, তেওঁলোকৰ দৰমহা সামান্য স্কেল পেড দৰমহা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। লগতে শিক্ষাবৰ্ষৰ কেলেণ্ডাৰো এতিয়ালৈকে প্ৰকাশ পোৱা নাই। 1 তাৰিখৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ। নিৰ্বাচনৰ অংকত ৰাজ্যৰ বিজেপি চৰকাৰখনে অৰুণোদয়, লাখপতি বাইদেউ আদি বিভিন্ন হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত প্ৰতি মাহে কোটি কোটি টকা ব্যয় কৰি আছে যদিও ৰাজ্যৰ বিদ্যালয়সমূহক পাবলগীয়া বাৰ্ষিক অনুদানৰ ধন এতিয়ালৈকে মোকলাই দিয়া নাই, যাৰ ফলত এতিয়া বিদ্যালয়ে এক হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সততেই শিক্ষাৰ উন্নয়নৰ কথা কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুই এই ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে নিমাত হৈছে। উল্লেখযোগ্য যে আগন্তুক 31 মাৰ্চত চলিত শিক্ষাবৰ্ষ সমাপ্ত হোৱাৰ পাছত অহা 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব। শিক্ষাবৰ্ষ শেষ হ'বৰ সময় হ'লহি যদিও ৰাজ্যৰ বিদ্যালয়সমূহে এতিয়ালৈকে লাভ নকৰিলে বাৰ্ষিক অনুদানৰ সম্পূৰ্ণ ধন। এতিয়ালৈকে ৰাজ্য চৰকাৰখনে এই বাৰ্ষিক অনুদানৰ 50% ধনহে বিদ্যালয়সমূহক প্ৰদান কৰিছে, যাৰ ফলত এই প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়সমূহৰ মাজত লাগিছে হাহাকাৰ। এই বিদ্যালয়সমূহত বিভিন্ন সমস্যাই দেখা দিছে, কিয়নো চৰকাৰৰ পৰা লাভ কৰা বাৰ্ষিক অনুদানৰ ধনেৰেই বিদ্যালয়সমূহে শিক্ষক ছাত্ৰ ছাত্ৰীৰ বাবে পঞ্জীয়ন বহি, চক ডাষ্টাৰৰ পৰা আৰম্ভ কৰি ডেস্ক বেঞ্চ মেৰামতি তথা নিৰ্মাণ কৰা আৰু চৌহদৰ বেৰ দিয়া, বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰখা আদি বিভিন্ন কাম কাজসমূহৰ উপৰিও দৈনন্দিন কাম কাজসমূহ তেওঁলোকে মেনেজমেণ্ট কৰিব লগা হয়। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাগাৰৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবেও এই ধন ব্যয় কৰা হয়। আনকি বিদ্যালয়ৰ বিদ্যুতৰ বিল আদায় দিয়া, লগতে ৰাজ্যৰ যি শিক্ষকসকলৰ কাৰণে শিক্ষা সেতু এপ সৃষ্টি হৈছে, এই শিক্ষা সেতু এপৰ বাবেও মাহে মাহে শিক্ষকসকলে ৰিচাৰ্জ কৰিব লাগে আৰু এই ৰিচাৰ্জৰ ধন তেওঁলোকে বৰ্তমান পকেটৰ পৰা ভৰাব লগা হৈছে। এই শিক্ষা সেতু এপৰ বাবে প্ৰদান কৰা টেবলেটৰ ৰিচাৰ্জ কৰাৰ বাবে অনুদানৰ ধন ব্যয় তাৰ পৰাই হয়। এতিয়ালৈকে এই পইচাসমূহ কিন্তু চৰকাৰে ৰিলিজ কৰা নাই। নিয়মমতে এই ধন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰদান কৰিব লাগে, কিন্তু এতিয়া শিক্ষাবৰ্ষৰ আৰম্ভণিতে দিয়াটো দূৰৰ কথা, শিক্ষাবৰ্ষ সমাপ্ত হোৱাৰ পাছতো চৰকাৰখনে বিদ্যালয়সমূহক পাবলগীয়া ধনৰাশি মোকলাই দিয়া নাই। অথচ উন্নয়নৰ ঢোল বজোৱা চৰকাৰখনে হিতাধিকাৰী আঁচনিৰ নামত প্ৰতি মাহেই ভোটৰ অংকত শ কোটি টকা ব্যয় কৰি আহিছে। আমি যদি লক্ষ্য কৰোঁ, মহিলা মানুহৰ ক্ষেত্ৰত হেজাৰ বাজেট তেওঁলোকৰ ক্ষেত্ৰত ধৰা হৈছে, কিন্তু এই বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয়সমূহ যিসকল আছে
যিবিলাক আছে বিশেষকৈ প্ৰভিন্সিয়েলাইজড অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয়সমূহ, এই বিদ্যালয়সমূহ উন্নতিৰ কাৰণে যিটো পৰ্যাপ্ত পৰিমাণৰ ধন আগতীয়াকৈ বাৰ্ষিক কোনো এটা বছৰত মানে বাজেট যিটো নিউ ইয়েৰ বাজেট হয় বা প্ৰথমতেই নতুন বছৰ আৰম্ভ হোৱাৰ প্ৰথমতেই দিব লাগে। কিন্তু প্ৰথমতে দিয়াটো দূৰৰ কথা, বছৰ প্ৰায় শেষ হোৱা অৱস্থা আৰু 3-4 দিন বাকী আছে, গতিকে আৰু এটা নতুন বছৰ আৰম্ভ হ'বলৈ গৈ আছে। আৰু এই ক্ষেত্ৰত যিটো অনুদান আছে, এই অনুদান মাত্ৰ 50%হে পাইছে আৰু 50% এতিয়ালৈকে ৰিলিজ কৰি দিয়া নাই। গতিকে ৰাজ্যৰ যদি আমি প্ৰভিন্সিয়েলাইজড অৰ্থাৎ চৰকাৰী বিদ্যালয়সমূহলৈ চাওঁ, এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইউনিফৰ্মৰ কথাটো যদি আমি কওঁ, ইউনিফৰ্মৰ পইচাটো যদি সোমাই বছৰ শেষ হ'ব, এতিয়া যিসকল ক্লাছ এম ই স্কুলত আছে, এই ক্লাছ 8ত যাব, 8ৰ পৰা 9লৈ গুচি যাব, এই 8ৰ পৰা 9লৈ গুচি যোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া ইউনিফৰ্ম দি কৰিব কি? কিন্তু তেওঁলোকক এতিয়া কাপোৰ দিয়া হ'ব যিটো যোৱা বছৰৰ। গতিকে বছৰটো শেষ হয় আৰু শেষৰ পিছত তেওঁলোকে এই চলিত বৰ্ষৰ যিটো কাপোৰ সেইটো পাবলৈ সক্ষম হয়। গতিকে এই কাপোৰটো তেওঁলোকে কি কৰিব? তেওঁলোকৰ যেতিয়া হাইস্কুলত যাবলগীয়া হয় ক্লাছ 9ত এই কাপোৰটো তেওঁলোকে চলিব নোৱাৰিব। গতিকে আৰু ক্লাছ LPৰ ক্ষেত্ৰত যদি আমি কওঁ, LPৰ ক্ষেত্ৰত বিশেষকৈ ক্লাছ 5ৰ ষ্টুডেণ্টকেইটাই ME স্কুললৈ গুচি যাব। এতিয়া ME স্কুললৈ গুচি যোৱাৰ ফলত এতিয়া এই ক্লাছ 5ৰ ছাত্ৰ বা ছাত্ৰীজনে ইউনিফৰ্মটো লৈ কি কৰিব? কোনো কামতে নাহিব। গতিকে এনেকুৱা ধৰণৰ আজব কাণ্ড আমাৰ শিক্ষা ডিপাৰ্টমেণ্টত হৈ আছে। গতিকে এই যিবিলাক পোচাক ড্ৰেছ ইউনিফৰ্ম আছে, এইবিলাক নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আচলতে দিব লাগে, তেতিয়াহে ছাত্ৰ ছাত্ৰী কামত দিব। নহ'লে এইটো যেন কেৱল বাজেটহে ফিল আপ কৰা হৈছে, ছাত্ৰ ছাত্ৰীৰ যিটো একচুৱেলি সঠিক ব্যৱহাৰটো হোৱা নাই। গতিকে নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগেই যাতে অসম চৰকাৰে ইয়াৰ দিয়াৰ ব্যৱস্থা কৰে আৰু যিটো 50% বাজেট মোকলাই দিয়াৰ কথা আছে, এইটো অতি সোনকালেই মোকলাই দিবৰ কাৰণে তেওঁলোকে বিশেষকৈ ইনষ্টিটিউচনৰ প্ৰধান শিক্ষকসকলে শিক্ষয়িত্ৰীসকলে তেওঁলোকে আশাত আছে। এই 50% ধন যেতিয়া পাব তেওঁলোকে সঠিক ব্যৱহাৰ কৰিব পাৰিব। আৰু তাৰ পূৰ্বে বিশেষকৈ চক ডাষ্টাৰ বা উন্নয়নৰ কাম কাজ বা টেবলেট যিটো ৰিচাৰ্জ, এই ৰিচাৰ্জৰ পইচা এতিয়া বৰ্তমান ব্যক্তিগতভাৱে খৰচ কৰিব লগা হৈছে। আগন্তুক যিটো 1 এপ্ৰিলৰ পৰা এটেণ্ডেঞ্চ কম্পালচাৰী, এই এটেণ্ডেঞ্চ কম্পালচাৰী হোৱাৰ লগে লগে যিহেতু টেবলেটত ৰিচাৰ্জ কৰিব লাগিব আৰু ব্যক্তিগতভাৱে আজিকালি মোবাইল শিক্ষকসকলে বন্ধ কৰি দিছে। গতিকে এই টেবলেটৰ ৰিচাৰ্জ আৰু অন্যান্য কাম কাজৰ বাবে চৰকাৰে যি অনুদান, সেই অনুদান অতি সোনকালেই মোকলাই দিয়াৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে, শিক্ষক-শিক্ষয়িত্ৰীৰ আহ্বান জনাইছে। আৰু 50% ধনহে তেওঁলোকে পাবলৈ সক্ষম হৈছে। লগতে টিউটৰ শিক্ষকসকলৰ কাৰণে তেওঁলোকৰ যি এৰিয়া, সেই এৰিয়াৰ বিল এতিয়ালৈকে তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। এই বিল 31 মাৰ্চৰ আগতেই মোকলাই দিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। আৰু তেওঁলোকে বহুত দিনৰ তেওঁলোকৰ আশা, এই বহুত দিনত তেওঁলোকে 20-25 হাজাৰকৈ এজনে পাবলৈ সক্ষম হ'ব। অতি কম সময়ৰ ভিতৰত যাতে বিলটো তেওঁলোকে পাবলৈ সক্ষম হয়, তাৰ কাৰণে তেওঁলোকে দাবী জনাইছে। লগতে শিক্ষকসকলৰ দৰমহা স্কেল পেড যাতে দিয়ে, তাৰ কাৰণে তেওঁলোকে সদায় আশাবাদী হৈ আছে। আমি আশা কৰোঁ এইবাৰ টিউটৰ শিক্ষকসকলৰ যিটো স্কেল পে অতি সোনকালে যেতিয়া ৰাজ্য চৰকাৰে তেওঁলোকক কাৰ্যকৰী কৰে, তেওঁলোকে দিবলৈ সক্ষম হয়। শ্ৰদ্ধাৰ শিক্ষকসকল, এইখিনিয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইনফৰ্মেশ্যনখিনি জনাই দিলোঁ, যাতে প্ৰাধিকৃত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ অনুদানসমূহ অতি সোনকালে লাভ কৰে, তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।